আসসালামু আলাইকুম। তো প্ৰথমতে হৈছে কি বস্তুৰ ওপৰত জাকাত আহিব। প্ৰথমতে হৈছে নম্বৰ 1 হৈছে গ'ল্ড। যদি আপোনাৰ ওচৰত আপোনাৰ ঘৰত যদি গ'ল্ড থাকে, নেচাপ পৰিমাণ গ'ল্ড যদি থাকে আপোনাৰ ঘৰত তেনেহ'লে আপোনাৰ কি হ'ব, আপোনাৰ জাকাত দিব লাগিব। গ'ল্ডৰ পৰিমাণ কিমান? গ'ল্ডৰ পৰিমাণ হৈছে 87 গ্ৰাম। যদি আপোনাৰ ঘৰত গ'ল্ড থাকে তেনেহ'লে জাকাত দিব লাগিব। আৰু ৰূপা হৈছে 612 গ্ৰাম। যদি আপোনাৰ ঘৰত থাকে তেনেহ'লে সেইটো ৰূপাৰ জাকাত দিব লাগিব। আৰু যদি আপোনাৰ ঘৰত যদি পইচা থাকে, যদি আপোনাৰ নেচাপ পৰিমাণ যদি আপোনাৰ ঘৰত পইচা থাকে তেনেহ'লে আপোনাৰ কি কৰিব লাগিব, জাকাত দিব লাগিব। আৰু যদি আপোনাৰ ঘৰত যদি আৰু যদি আপুনি পইচা দি ব্যৱসায় কৰি আছে, যিকোনো ব্যৱসায় কৰি আছে, যদি সেইবিলাক মিলাই যদি আপোনাৰ কি হয়, জাকাতৰ নেচাপটো পূৰা হয়, তেনেহ'লে কি কৰিব লাগিব, আপোনাৰ জাকাত দিব লাগিব। তারপর কি আছে যে অনলাইন বিজনেছ। বহু মানুহে কয় যে মই যিটো অনলাইনত যিটো শ্বেয়াৰ কিনিছোঁ সেইটো কি জাকাত দিব লাগিব নেকি? বিলকুল এটা একদম 100% দিব লাগিব। কিয়নো আপুনিতো পইচা দি অনলাইনত শ্বেয়াৰটো কিনিছে নহয়, সেইকাৰণে আপোনাৰ সেইটো পইচাৰ জাকাত দিব লাগিব। কিয়নো সেইটো পইচাটো আপোনাৰ কি আছে, আপোনাৰ জমা হৈ আছে। আপুনি যেতিয়াই চাব সেইটো পইচা তেতিয়াইতো ওলাব পাৰিব। সেইকাৰণে সেইটো পইচা কি আছে, জাকাত দিব লাগিব। 6 নম্বৰ হৈছে কি? 6 নম্বৰ হৈছে আপুনি যদি কোনোবাই যদি কৰ্জা দিছে, যে আপুনি তাক কৰ্জা দিছে, সেই কৰ্জাটো আপুনি পাব, যে আপুনি সেই মোক কি কৰিব, কৰ্জাটো মোক ঘূৰাই দিব, তেনেহ'লে আপোনাৰ কি কৰিব, আপোনাৰ জাকাত দিব লাগিব। সেই কৰ্জা পইচাটো কি কৰিব, জাকাত হিচাপ কৰি জাকাত দিব লাগিব। কি বস্তুত জাকাত নাই? প্ৰথমতে হৈছে যিটো ঘৰত আপুনি থাকি আছে সেইটো ঘৰত কি জাকাত নাই। আৰু যদি কোনো ঘৰ যদি আপুনি কি আছে, আপুনি বনাই আপুনি ভাড়া দি আছে, তেনেহ'লে সেইটো বস্তুত কি আছে, জাকাত আছে। সেইটো বস্তুত জাকাত দিব লাগিব। সেইটো ঘৰৰ জাকাত দিব লাগিব। সেইটো ঘৰৰ হিচাপ কৰি কিমান টকা জাকাত আহে সেইটো হিচাপ কৰি জাকাত দিব লাগিব। দ্বিতীয়টো হৈছে যিটো কাপোৰ আপুনি পিন্ধি আছে সেইটো কাপোৰৰ জাকাত দিব নালাগে। 3 নম্বৰ কি আছে, যিটো গাড়ী আপুনি চলাই আছে সেইটো গাড়ীৰ কি জাকাত দিব নালাগে। 4 নম্বৰ কি আছে, ঘৰৰ যিবিলাক ফাৰ্নিচাৰ আছে, যিবিলাক বস্তু আছে ঘৰত ইউজ হয়, সেইবিলাকৰ জাকাত দিব নালাগে। 5 নম্বৰ কি আছে, যিটো বস্তু নাকি আপুনি ডেইলি ব্যৱহাৰ কৰি আছে সেইটো বস্তুৰ কি জাকাত দিব নালাগে। এতিয়া হৈছে জাকাত কিমান দিব লাগিব। যে মোৰ 1 লাখ টকা আছে, মই হিচাপ কৰিছোঁ যে মই এটা বছৰ ঘূৰি আহিলে মোৰ 1 লাখ টকা মোৰ কি কৰে হাতত থাকে, তেনেহ'লে এই 1 লাখ টকাৰ জাকাত কিমান আহিব? হৈছে 2.5%। যি আপোনাৰ জাকাতৰ নিচাপ আহিছে সেইটো নিচাপৰ পৰা আপুনি কি কৰিব লাগিব, 2.5% কি কৰিব লাগিব, জাকাত দিব লাগিব। যদি আপোনাৰ ওচৰত 1 লাখ টকা থাকে তেনেহ'লে 1 লাখ টকাৰ হিচাপ কৰি 2.5% কিমান আহে, 2,500 টকা আহিব। সেইটো 1 লাখ টকাৰ পৰা 2,500 টকা দিলেই আপুনি জাকাত কি হ'ব, জাকাত হৈ যাব। গ'ল্ড আৰু ৰূপাৰ মিটাৰটো মই ৰূপা কিমান হ'ব লাগিব সেইটো আপোনাক কৈ দিছোঁ। যদি আপোনাৰ ওচৰত গ'ল্ড কিবা ৰূপা আৰু পইচা থাকে, কোনো বিজনেছ থাকে, তেনেহ'লে আপোনাৰ কি কৰিব লাগিব, 1 লাখ টকা যদি আপোনাৰ বিজনেছত 1 লাখ টকা আছে, আৰু যদি আপোনাৰ গ'ল্ডত আপোনাৰ ঘৰত ইমান গ'ল্ড আছে, যি গ'ল্ডত হিচাপ কৰিলে 1 লাখ টকা হ'ব, ৰূপাত 1 লাখ টকা হ'ব, তেনেহ'লে আপোনাৰ কি কৰিব লাগিব, জাকাত দিব লাগিব। জাকাত কোন মানুহক জাকাত দিব পাৰিব? প্ৰথমতে হৈছে ফকীৰ, যাৰ ওচৰত একো নাই, কোনো পইচা নাই, কোনো ঘৰ নাই, কোনো বাৰী নাই, তাক কি কৰিব পাৰিব, জাকাত দিব পাৰিব। আৰু 2 নম্বৰ কি আছে, 2 নম্বৰ আছে মিস্কিন, যাৰ ওচৰত এনেকুৱা মানুহ কোনো কিনিবও নোৱাৰে, কোনো খাব নোৱাৰে, কোনো আমদানি নাই, তাক কি কৰিব পাৰিব, জাকাত দিব পাৰিব। 3 নম্বৰ কি আছে, যি নাকি জাকাত ল'ব আহে। এতিয়াতো উলামায়ে কেৰাম কি কৰে, ঘৰে ঘৰে যায় জাকাত লয়, তাকো কি কৰিব পাৰিব, জাকাত দিব পাৰিব। উলামায়ে কেৰামক কি কৰিব, জাকাত দিব পাৰিব। 4 নম্বৰ কি আছে, মুছলিম, মানে যি মুছলিম নাই, মুছলিম হ'ব খুজিছে, যে আমি মুছলিম হ'ম, তেনেহ'লে তাক কি কৰিব পাৰিব, জাকাত দিব পাৰিব। যি মুছলিম হ'ব তাকো কি কৰিব পাৰিব, জাকাত দিব পাৰিব। 5 নম্বৰ কি আছে, যদি কোনো গোলাম, আমাৰ আজিকালিতো গোলাম নাই, তথাপিও আমি কৈ দিওঁ, যদি মানুহে কোনো এটা গোলাম মই এটা বছৰীয়া আছে, যে ইমান পইচা লৈ যে বছৰীয়া ৰাখিছোঁ মই, এতিয়া কোনোবাই যদি সেই জাকাতৰ পইচা মোক দি দিয়ে, যদি সি কয় যে মই তোমাক ইমান টকা জাকাতত দি দিছোঁ, তুমি কি কৰা, এই গোলামক কি কৰি দিয়া, আজাদ কৰি দিয়া, তেনেহ'লে
সিহঁতেও জাকাত ল'ব পাৰিব। 6 নম্বৰ কি আছে, যদি কোনো মানুহৰ কৰ্জ থাকে যে মোৰ ইমান কৰ্জ আছে যে মই জাকাতৰ পইচা লৈ কি কৰিম, কৰ্জাৰ পইচাটো দিম, তেনেহ'লে মই কি কৰিব পাৰিম, ময়ো জাকাতৰ পইচা ল'ব পাৰিম। যদি মোৰ ইমান কৰ্জা আছে যে মই জাকাতৰ পইচা দি পেলাই কৰ্জাটো কি কৰিম, কৰ্জাৰ পৰা ৰেহাই পাম, তেনেহ'লে কি কৰিম, আমিও জাকাত ল'ব পাৰিম। 7 নম্বৰ কি আছে, আল্লাহৰ ৰাস্তাত যদি কোনো দিনী কাম হয় তেনেহ'লে তাতো কি কৰিব পাৰিব, তাতো জাকাত দিব পাৰিব। 8 নম্বৰ কি আছে, 8 নম্বৰ আছে যদি কোনো মুছাফিৰ সফৰ কৰিব গৈছে তেনেহ'লে সেই মুছাফিৰক কি কৰিব পাৰিব, জাকাত দিব পাৰিব। জাকাতটো কাক দিব নোৱাৰিব, মা বাপ, দাদা দাদি, বেটা বেটি, ভাই বেহেন আৰু যেনেকৈ মালদাৰ আছে, ধনী আছে, তাক কি কৰিব পাৰিব, জাকাত দিব নোৱাৰিব। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৈছে যে ইছলামত 5টা বস্তু কি আছে, ফৰজ আছে, তাৰ ভিতৰত এটা বস্তু কি, জাকাতো আছে। আৰু এটা হাদিছত আছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যোনে নাকি জাকাত নিদিয়ে কিয়ামতৰ দিন তাৰ মাল বহুত ডাঙৰ কি হ'ব, আজাব হৈ তাৰ সন্মুখত খাৰা হ'ব। আৰু এটা হাদিছত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যি নাকি জাকাত দিব তাৰ গুনাহ কিয়ামতৰ দিন আল্লাহ মাফ কৰি দিব আৰু তাৰ মালৰ হিচাপ নহ'ব। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে মালদাৰ ধনী মানুহক জাকাত এই কাৰণে দিব লাগে যে গৰীব মানুহৰ কি জৰুৰত পৰা হয়, গৰীব মানুহৰ আমি যদি জাকাত দিওঁ তেনেহ'লে সিহঁতৰ বহুত জৰুৰত পৰা হয়, সিহঁতৰ বহুত অভাৱ দূৰ হয়। আমালোকৰ জাকাতৰ পইচা পালে সিহঁতৰ কি হয়, বহুত অভাৱ দূৰ হয়, জৰুৰত পৰা হয়, সেইকাৰণে জাকাত দিব লাগে। জাকাত দিলে কি ফায়দা হয়, জাকাত দিলে আপোনাৰ মাল কি হয়, পাক হয়। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে কৈছে যে জাকাত দিলে তোমাৰ মাল কি হ'ব, তোমাৰ মালটো পাক হৈ যাব, সেইকাৰণে তুমি জাকাত দিয়া। আৰু যদি কোনোবাই জাকাত নিদিয়ে তেনেহ'লে আল্লাহ কি কৈছে যে সিহঁতৰ কাৰণে আমি কি কৰিছোঁ, বহুত শক্তিশালী আমি কি ৰাখিছোঁ, আজাব ৰাখিছোঁ তাৰ কাৰণে। আৰু কি হয়, জাকাত দিলে কি হয়, বৰকত আহে। আপুনি জাকাত দিলে আপোনাৰ কি হ'ব, আপোনাৰ মালত বৰকত আহিব, আপোনাৰ ঘৰত বৰকত আহিব, সেইকাৰণে জাকাত দিব লাগে। তো আজিকালি বহুত এটা কমন কুৱেশ্যন যে মানুহে কয় যে আমি অনলাইনত কি কৰিছোঁ, শ্বেয়াৰ কিনিছোঁ, অনলাইনত কি কৰিছোঁ, মই ট্ৰেণ্ডিঙত কি কৰিছোঁ, শ্বেয়াৰ কিনিছোঁ, সেইটো পইচা কি জাকাত দিব লাগিব নেকি? তো এতিয়া মই ক'ম যে সেইটো পইচা আপুনি কি কৰিছে, আপুনি জমা কৰি থৈ দিছে, সেইটো পইচা কি আপুনি বিজনেছত লগাইছে, সেইটো এটা বিজনেছ, সেইকাৰণে সেই বিজনেছৰ পইচাটো কি কৰিব লাগিব, জাকাত দিব লাগিব। সেইটো পইচা হিচাপ কৰি আপুনি কি সেইটো পইচাটো কি কৰিব, জাকাত আহিব, সেইকাৰণে সেইটো পইচাটো কি কৰিব, জাকাত দিব লাগিব। আশা কৰোঁ চবেই বুজি পাইছে। ইনশাআল্লাহ যোনে মোৰ ভিডিঅ'টো চাইছে সকলোৱে লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিয়া, আৰু ভাল লাগিলে এটা কমেণ্ট কৰি দিয়া, আৰু সকলো মুছলমানৰ ওচৰত কি কৰি দিয়া, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ইনশাআল্লাহ, আসসালামু আলাইকুম।